নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰণ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ সোমবাৰৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱা দিখনত দেখিবলৈ পাইছিলে অনাবিলে আদিক লগ ধৰিছিলে আৰু আদিক লগ ধৰি এতিয়া যে অদিতি অনাবিলৰ লগত বিয়া হ'ব সেই কথাটো আদিৰ আগত কৈছিলে। আৰু তেতিয়া আদি আচৰিত হৈ পৰিছিলে আৰু আদিয়ে তোৰ নিচিনা অপদাৰ্থ এটাৰ লগত অদিতি কেতিয়াও বিয়া নহয় বুলি অনাবিলৰ আগত কৈছিলে। আৰু তেতিয়া অনাবিলে তই যেতিয়া বিশ্বাস নকৰ তেনেহ'লে বিয়াৰ ইনভিটেশ্যন কাৰ্ডখন তোকে মই প্ৰথমতে দিম আৰু অদিতি বিয়া হোৱাৰ পিছত তোক মই জ্বলাই মাৰিম, কাৰণ মই অদিতিক ভাল নাপাওঁ। অদিতি আৰু তোৰ ওপৰত মই প্ৰতিশোধে ল'ম বুলি আদিৰ আগত কোৱাত আদিয়ে বহুত ভয় খোৱা দেখিবলৈ পাইছিলে। আমাৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব আদিয়ে মই অদিতি আৰু অনাবিলৰ বিয়াখন কেতিয়াও হ'ব দিব নোৱাৰোঁ। যদিহে অদিতিয়ে ভুলতে অনাবিলৰ লগত বিয়া হয় তেনেহ'লে অদিতিৰ জীৱনটো ধ্বংস হৈ যাব আৰু অদিতিৰ জীৱনটো মই কেতিয়াও ধ্বংস হ'ব দিব নোৱাৰোঁ বুলি আদিয়ে চিন্তা কৰি থাকিব। আৰু সেই সময়তে বিকি আহি পাব আৰু বিকিয়ে তই কি চিন্তা কৰি আছ বুলি আদিক সুধিব। আৰু তেতিয়া আদিয়ে অদিতিয়ে এতিয়া মোক ভুল বুজি অনাবিলৰ লগত বিয়া হ'ব বিচাৰিছে আৰু অনাবিলৰ লগত বিয়া হ'লে তাৰ জীৱনটো ধ্বংস হৈ যাব বুলি বিকিৰ আগত ক'ব। আৰু এতিয়া বিকিয়ে যদিহে তোৰ লগত বিয়া নহয় তেনেহ'লে তই গাৰ্গীকে বিয়া পাতি ল বুলি আদিৰ আগত কোৱাত আদিৰ বহুত খং উঠিব আৰু আদিয়ে তই ভালে ইয়াৰ পৰা গুচি যা, গাৰ্গীৰ কথা তই মোৰ আগত নকবি বুলি আদিয়ে বিকিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে এই সকলোবোৰ কাম যে বিকিয়ে কৰিছে সেই কথাটো বুজি পাবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আদিয়ে আকৌ অদিতিক বিচাৰি আশ্ৰমলৈ যাব আৰু অদিতি বাহিৰলৈ ওলাই আহি তুমি কিয় ইয়ালৈ আহিছা, তুমি ইয়াৰ পৰা ভালে গুচি যোৱা, কোন ভাল কোন বেয়া মই সেইটো ভালকৈয়ে বুজিছোঁ আৰু মই অনাবিলৰ লগতে বিয়া হ'ম বুলি আদিৰ আগত ক'ব। এতিয়া বাৰু আদিয়ে অদিতিক সঁচা কথাবোৰ ক'ব পাৰিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোৰ পাই থাকিবলৈ ধন্যবাদ।